Good morning, students. Welcome to our online tutorial class of computer science, and we will continue with our ongoing chapter, that is HTML. আমি HTML এর বিষয় যিমান শিকিছিলো যিমান স্টাডি কৰিছিলো লাষ্ট আমি আমাৰ ক্লাছত আমি স্টাডি কৰিছিলো এন্ড মোৰ যিমান মনত আছে মই তোমালোকক ডিজিটেল ক্লাছৰুমত লৈ গৈ তোমালোকক HTML এৰ বিষয় কিছুমান কোডিংছ আৰু কিছুমান ট্যাগছৰ বিষয় তোমালোকক এক্সপ্লেইন কৰিছিলো সো হেবৰ সময় হৈ গল গতিকে মই এবাৰ আৰম্ভণিৰ পৰা এবাৰ তোমালোকক ৰিভিজন দি দিম HTML ৰ বিষয় তোমালোকক আজি এবাৰ ফাৰ্স্ট ৰিভিজন দিম এন্ড লেটাৰ অন আমি আৰু কিছুমান নতুন বস্তু যিবোৰ ইউজ কৰা হয় মানে ট্যাগছ হোক এট্ৰিবিউটছ হোক হেবৰ বিষয় তোমালোকে আই থিংক তোমালোকে মনত আছে ট্যাগছ কি এট্ৰিবিউটছ কি সো নতুনকে আজি আমি কিছুমান এট্ৰিবিউটছ মানে ট্যাগছ লগতে তাহাতৰ লগত ইউজ হোৱা কিছুমান এট্ৰিবিউটছৰ বিষয়ে ডিসকাস কৰিম সো ফার্স্ট অফ অল আমি আমাৰ HTML ৰ আৰম্ভণিৰ পৰা আমি এবাৰ ৰিভিজন দি লওঁ শৰ্টকে সো HTML টো কিহৰ কাৰণে আমি ইউজ কৰো HTML টো কি বুলি কোৱা হৈছে HTML টো কোৱা হৈছে কে হাইপাৰ টেক্সট মাৰ্কআপ ল্যাঙ্গুৱেজ আৰু ইয়াক আমি ইউজ কৰো ওয়েব পেজ ডেভেলপ কৰিবৰ কাৰণে আমি HTML ৰ HTML ল্যাঙ্গুৱেজ টোৰ হেল্পত আমি ওয়েব পেজ ডেভেলপ কৰিব পাৰি আৰু এই ওয়েব পেজটো আমি কাৰ সহায়ত ৰান কৰি পেলাই আমি আউটপুটটো চাব পাৰিম ব্ৰাউজাৰৰ সহায়ত আমি আমাৰ আউটপুটটো মানে আমাৰ ওয়েব পেজত থকা কন্টেন্টবোৰ ডিসপ্লে কৰিব পাৰিম HTML ৰ সহায়ত যদি আমি ওয়েব পেজ ক্ৰিয়েট কৰিব লাগে আমাৰ এটা টেক্সট এডিটৰৰ দৰকাৰ হয় কি কৈছিলো মই আমি টেক্সট এডিটৰ কি ইউজ কৰি আছো নোটপ্যাড তাৰ বাহিৰেও বহুত টেক্সট এডিটৰ আছে বাট we are going to use the notepad so basically নোটপ্যাডৰ সহায়ত মই কি কৰিলো HTML কোডিংটো আমাৰ নোটপ্যাডত লিখিলো and then we have created a web page and this web page is displayed with the help of a browser এটো আসলে আমাৰ বেসিক কথা আৰু HTML টো আমাৰ পেজ টো ক্ৰিয়েট কৰিব কাৰণে আমাৰ কিছুমান এলিমেন্টছৰ দৰকাৰ হয়গে that means some tools তাৰ एग्जांपल মই কৈছিলোই সো এলিমেন্টছ আমাৰ দুটা ধৰণৰ থাকে আমাৰ HTML ৰ সহায়ত যদি আমি এটা ওয়েব পেজ ডেভেলপ কৰিব বিচাৰো আমাৰ এলিমেন্টছ there are two types of elements one is the HTML tags ঠিক আছে এলিমেন্টছ আমাৰ দুই ধৰণৰ ইউজ কৰো এটা কোৱা হৈছে কে ট্যাগস আর এটা কোৱা হৈছে কে এট্ৰিবিউটস ওকে এটা হৈছে কে ট্যাগস আর এটা হৈছে কে attributes so two types of elements are used in HTML or while creating an HTML page tags and attributes now tags are of two types or you can say that HTML elements মানে আমাৰ HTML elements into tags HTML tags are of two types one is called container element বুলিও কোৱা হয় বা container tag বুলিও কোৱা হৈছেগে বা আৰু এটা second is the empty tag or empty element বুলিও কোৱা হয় empty tag or empty element বুলিও কোৱা হৈছে কিন্তু attributes আমাৰ attributes বোৰ আমাৰ ইউজ হয়গে container tag ৰ ভিতৰত এটো মনত থবা attributes সদায় আমাৰ ইউজ হয় with container tag so container tag তো আকো দুই ধৰণৰ থাকেগে container tag means কি কৈছিলো মই যত আমাৰ on tag আৰু off tag থাকেগে এবোৰৰ নোটস মই তোমালোকক আজি আকো দি দিম যাৰ তোমালোকৰ লিখা হোৱা নাছিলে ধৰা কোনবা এবসেন্টও আছিলাগে সো এইখিনি নোটস ৰিলেটেড দিস নোটস মই তোমালোকক গুটেখিনি দি দিম আজি ক্লাছৰ পাছত সো এতিয়া আমি জাস্ট ৰিভিজন এবাৰ দি আছো elements আমাৰ দুই ধৰণৰ থাকে tags and attributes now tags are of two types container tag and empty tag container tag মানে কি যত আমাৰ on tag আৰু off tag থাকে on tag means আমাৰ open tag for example আমাৰ body open হৈছে এটো কোৱা হৈছে on tag angular আচ্ছা এটো তো মই কোৱাই নাই যে আমাৰ
টেগছবোৰ বা এলিমেণ্টছবোৰ আমাৰ লিখা হয় টেগছবোৰ আমাৰ লিখা হৈছেগে এংগুলাৰ ব্ৰেকেটৰ ভিতৰত দ্যাট ইজ লেছ দেন চাইন এণ্ড গ্ৰেটাৰ দেন চাইন ইয়াৰ ভিতৰত যিবোৰ ৱৰ্ড ইউজ কৰা হয় এই গোটেইখিনি একেলগে কোৱা হৈছেগে টেগছ সো তেনেকুৱা এটা এক্সাম্পল মই লৈ লৈছোঁ এটা ৱৰ্ড আমাৰ আছে কি বডি আৰু এই বডিটো আমি ইউজ কৰিছোঁ এংগুলাৰ ব্ৰেকেটৰ ভিতৰত সো ইয়াক কোৱা হ'বগে টেগ এতিয়া টেগ দুই ধৰণৰ আছিলেগে আমাৰ বডি টেগ আৰু এটা অন টেগ আৰু অফ টেগ কণ্টেইনাৰ টেগ আমাৰ দুই ধৰণৰ থাকে অন টেগ আৰু অফ টেগ কণ্টেইনাৰ অন টেগ মিন্স য'ত আমাৰ এংগুলাৰ ব্ৰেকেটৰ ভিতৰত ৱৰ্ডটো লিখা হয় ইয়াকে কোৱা হৈছেগে অন টেগ আৰু অফ টেগ মিন্স ইয়াকে আমি ক্লোজ কৰি দিম সো ক্লোজ কেনেকৈ কৰে ইউজিং দিছ স্লেছ চাইন বিফ'ৰ দ্য ৱৰ্ড সো বডি টেগ এনেকৈ আৰু ইয়াৰ ভিতৰত আমাৰ সেই টেগছবোৰ থাকিবগৈ ইয়াত so whatever I will write the text using the on tag and off tag amar a text to amar body goi play appear hoboge tar pisot ahage amar empty tag means which contains only the on tag boli kobo pari on tag means amar a close tag to na thake amar so tags mane amar container tag aru empty tags amar mane dui dhoroner thake কিছুমান টেগ আমি অন কৰিলে আমাৰ অফ কৰিবই লাগিব যেনেকৈ বডি টেগ আমি অন কৰিলে অফ কৰিবই লাগিব আৰু কিছুমান টেগ অকল অনহে হয় অফৰ কোনো মানে প্ৰয়োজন নহয়গে যেনেকৈ আমাৰ সে এমটি টেগ এইবোৰক কোৱা হৈছেগে আমাৰ এমটি টেগ যেনেকৈ আমাৰ বিআৰ টেগ আমি বিআৰ টেগৰ বিষয়ে ষ্টাডি কৰিছোঁৱে সো বিআৰ টেগটো কোৱা হৈছেগে অকল এমটি টেগ কিয় কাৰণ ইয়াৰ আমাৰ ক্লোজটো এইটো নাথাকে এই বস্তুটো নালাগে আমাৰ ঠিক আছে ওকে সো বিআৰ টেগৰ কাৰণে আমি অকল অন কৰিলে হৈ যায়গে বিআৰ টেগৰ কাৰণে আমাৰ অফ টেগটোৰ প্ৰয়োজন নহয়গে গতিকে বিআৰ টেগটো কোৱা হ'বগে এমটি টেগ আৰু এনেকুৱা টেগ যিবোৰ আমি অন কৰাৰ পিছত অফ কৰিবই লাগিব সেইবোৰক কোৱা হ'বগে আমাৰ কণ্টেইনাৰ টেগ ঠিক আছে ওকে সো ইয়াৰ পিছত আমি স্ট্ৰাকচাৰটো আমি এক্সপ্লেইন কৰিছিলোঁ যে আমাৰ HTML কোডিং এটা লিখিবৰ কাৰণে আমি কেনেকৈ লিখিব লাগে আৰু তাৰ মানে কণ্টেন্টছবোৰ আমি কেনেকৈ লিখিব লাগিব আমি আৰম্ভণিত কি লিখিব লাগে সেইবোৰ গোটেইখিনি মই এটা ষ্ট্ৰাকচাৰ হিচাপে তোমালোকক বুজাই দিছিলোঁ আৰু আমি এজ এন এক্সাম্পল আমি এটা মেছেজ এটা ডিছপ্লে কৰিবলৈ শিকিছিলোঁ লগতে ইয়াৰ পিছত আমি শিকিলোঁ যে বিআৰ টেগটো কেনেকৈ ইউজ কৰে তাৰপিছত আমাৰ বেকগ্ৰাউণ্ডত কালাৰ কেনেকৈ দিয়ে সেইবোৰ সব তোমালোকক মই লিখাই পিনে শিকাইছিলোঁ আমি আউটপুট হিচাপেও আমি কৰিছিলোঁ প্ৰেক্টিকেলো কৰিছিলোঁ সো আজি আমি আৰু এবাৰ এটা কোডিং কৰিম ইউজিং দিছ অল এলিমেণ্টছ আমি কেনেকৈ ইউজ কৰিব লাগে সেইবোৰ এবাৰ তোমালোকে আকৌ এবাৰ ভালদৰে চাই ল'বা সো লেটছ টেক এন এক্সাম্পল আমি নোটপেডটো অপেন কৰি দিওঁ নোটপেড সাৰ্চ বাটনত গৈ পেলাই নোটপেড বুলি মই টাইপ কৰি দিলোঁ সেইটো কাৰণে নোটপেড আৰম্ভণিত আহি গ'লগে এনেকৈ নোটপেড টাইপ কৰিলোঁ আৰু এইটো ইয়াত অপেন কৰি দিলোঁগৈ যদি ডেস্কটপত থাকে তোমালোকে ডাবল ক্লিক কৰি পেলাই অপেন কৰিবলৈ পাৰা so this is the text editor our notepad here we will write the HTML code so let's begin so আৰম্ভণিত মই কৈছিলোঁ যে আমাৰ HTML ৰ সহায়ত আমি ওয়েব পেজ ক্ৰিয়েট কৰোঁ বা HTML কোডিংটো লিখোঁ আমি আমাৰ নোটপেডত সো নোটপেডত আমাৰ আৰম্ভণিত আমি কি লিখিব লাগিব we have to use a tag the tag name is HTML tag আমি ইউজ কৰিব লাগিব সো tag এটা কেনেকৈ লিখে মই ক'লোঁ angular ব্ৰেকেটৰ ভিতৰত সো angular bracket open then I will write HTML and then angular bracket close then enter মাৰিম মই নেক্সট লাইনত যাম নেক্সট লাইনত গৈ পেলাই এতিয়া এটা ওয়েব পেজত মই কৈছিলোঁ যে আমাৰ ওয়েব পেজত আমাৰ পাৰ্ট থাকে এটা ওয়েব পেজ যেতিয়া বনে তাত পাৰ্ট থাকেগে ফাৰ্স্ট আমাৰ ইয়াত আছেগে এটো কোৱা হৈছেগে হেড ওকে ইয়াক কোৱা হৈছেগে হেড HTML পেজৰ ওয়েব পেজৰ দুটা পাৰ্ট থাকে এটা ধৰা হেড আৰু এটা ইয়াত য'ত আমাৰ কন্টেন্টবোৰ থাকে এইটো কোৱা হৈছেগে বডি
ঠিক আছে সো বডিত আমাৰ কন্টেন্টছবোৰ থাকিব আমাৰ গোটেই ডিটেইলছবোৰ আমাৰ বডিত থাকে হেডত একো নাথাকে হেডত জাস্ট থাকিব আমাৰ এই পেজটোৰ টাইটেল আমাৰ এই পেজটোৰ কি থাকেগে টাইটেল থাকেগে তো আমি ফাৰ্স্ট কি কৰিব লাগিব ওপৰৰ পৰা বনাই বনাই আহিব লাগিব আমি ফাৰ্স্ট কি বনাম হেড বনাম আৰু হেডত আমি টাইটেলটো দিম মানে আমাৰ পেজটোৰ নাম দিম সো HTML পেজ এটা বনাই আছে হেতু কাৰণে মই স্টাৰ্টিংত HTML লিখিলো এতিয়া HTML পেজত আমি কি বনাম কলো ফাৰ্স্ট মই বনামগে হেডটো তো হেড বনাবৰ কাৰণে আমি ইউজ কৰিব লাগিব হেড টেগ দ্যাট মিন্স এংগুলাৰ ব্ৰেকেটৰ ভিতৰত হেড টেগটো আমি লিখিব লাগিব এই গুটেটো এটা ওয়েব পেজ হয় ওকে এই গুটেটো আমাৰ এটা ওয়েব পেজ হয় গতিকে এই গুটেটোৱে আমাৰ HTML টেগৰ ভিতৰত সোমাই থাকিব HTML টেগৰ ভিতৰত সোমাই থাকিব হেকাৰণে মই HTML টেগটো ওপেন কৰি ললো আৰম্ভণিত সো প্ৰথমে হেড বনাম এতিয়া হেডত মই কি কৰিম হেড টেগ ওপেন কৰি হেড টেগ ক্লোজ কৰি দিলো মই ওকে এতিয়া এই গুটে হেড টেগৰ ভিতৰত এই গুটেটো হেড টেগৰ ভিতৰত আমাৰ কি থাকিব লাগে আমাৰ টাইটেলটো থাকিব লাগে সো হেড টেগ এটো ওপেন এটো ক্লোজ আৰু ওপেন আৰু ক্লোজৰ মাজত ওপেন আৰু ক্লোজৰ মাজত থাকিব মোৰ টাইটেলটো সো টাইটেল টেগ ওপেন টাইটেল লিখিব কাৰণে আমাৰ টাইটেল টেগৰ ব্যৱহাৰ কৰা হয়গে টাইটেল টেগ ওপেন কৰাৰ পিছত মই টাইটেলটো দিম আমাৰ পেজৰ মানে পেজৰ নামটো মই দিম সে মাই ফাৰ্স্ট পেজ and then যেতিয়া টাইটেলটো শেষ হৈ যাব মই টাইটেলটো ক্লোজ কৰি দিম সো ক্লোজ কেনেকৈ কৰে মানে অফ টেগ কেনেকৈ কৰে এংগুলাৰ ব্ৰেকেট ওপেন স্ল্যাশ আৰু টাইটেল টেগটো মই টাইটেলটো লিখি দিলো আৰু ইয়াক বুজাইছে মোৰ টাইটেল টেগ ওপেন টাইটেল টেগ ক্লোজ that is on tag and off tag so title tag to আমাৰ এটা কন্টেইনাৰ এলিমেন্ট বুলি ক'ব পাৰা বা কন্টেইনাৰ টেগ ক'ব পাৰা এটো মানে ব্ৰেকেট ওপেন ব্ৰেকেট ক্লোজ বুলিও ধৰিব পাৰা এনেকেও তোমালোকে ভাবি লোৱা okay here the bracket is open and here the bracket is closed and between this bracket there is my text my first page ঠিক আছে হৈ গল আৰু এই গুটেটো টাইটেল হয় টাইটেল কাৰ হয় আমাৰ হেডৰ গতিকে হেড টেগ ওপেন আৰু হেড টেগ ক্লোজ তো ইয়াৰ লকে মানে মোৰ হেড টু কমপ্লিট হৈ গলকে ইয়াৰ লকে মানে মোৰ হেড টু কমপ্লিট এতিয়া মই আহিমগে বডি পাৰ্টটোত সো বডিটো কাৰণে মই কি কৰিম হেডৰ পাছত বডি কাৰণে আমি ইউজ কৰিম বডি টেগ বডিটোত কিবা যদি কন্টেন্ট দিব বিচাৰি আছা মই ইউজ কৰিব লাগিব বডি টেগত ওপেন কৰি প্লাই whatever the content I want to come in the output of my web page মই ইয়াত গুটেটো লিখিমগে say for example hypertext to একেলগে লিখে hypertext markup language that is HTML is the text markup language that is currently used for say for পাছত মই নেক্সট লাইনত যামগে ইফালে গুছি যাওঁগে সো লাইনটো এতে ইয়াৰ পৰা লাইনটো মানে মোৰ ইয়াতে এন্ড হোৱাৰ পিছত মোৰ নেক্সট লাইনত আহিব লাগে মই এনেকে এন্টাৰ মাৰি তো আহি যাওঁগে আমাৰ এনে টাইপ কৰোতে আমি কি কৰো আমি এন্টাৰ মাৰি পৰা আমি নেক্সট লাইনত আহি গলুগে বাট মই তোমালোকক কৈছিলো যে আমাৰ আউটপুটত নাহেগে তেনেকে সো আউটপুটত যদি মই এনেকে নেক্সট লাইনত আনিব বিচাৰো মই হে লাইনটোৰ হেখত মই কি কৰিব লাগিব I have to use an open tag বা empty tag মানে কি br টোৰ কাম কি br tagৰ কাম কি br tagৰ কাম হৈ গল আমাৰ হেখত যেটো লাইন গৈ আছিল হে লাইনটো কি কৰি দিবগে ব্ৰেক কৰি দিয়েগে লাইনটো ব্ৰেক কৰি দিয়ে ব্ৰেক কৰি প্লাই নতুনকে লাইনৰ পৰা আৰম্ভ কৰি দিয়ে it's help us to break that line the current line and help us to begin from a new line so ইয়াত মোৰ এই লাইনটো মই এন্ড কৰি প্লাই মোৰ নিউ লাইনৰ পৰা আকৌ লিখাটো আৰম্ভ হ'ব লাগে so ইয়াত মই br tag ওপেন কৰি দিলো ওপেন কৰাৰ লগে লগে মোৰ লাইনটো ব্ৰেক হৈ গল ইয়াৰ পিছত লাগিলে তোমালোকে লিখি যোৱা whatever you want to write
ৰাইট ডাউন কন্টিনিউ কৰি থাকা মানে কন্টিনিউ কৰা বাট ফৰ দা বিআৰ টেগ আমাৰ কি হৈ যাব আমাৰ এই ইয়াৰ পাছত বিআৰ টেগৰ পাছত যি লিখিম হেবোৰ আমাৰ আউটপুটত নিউ লাইন কে তলফালে আহি যাবগে ওকে মই ইফালে নিলিখো মই এটা কাম কৰো মই তলৰ পৰা আৰম্ভ কৰি দিও মনত থবা এন্টাৰ আমাৰ ইয়াত কাম নকৰে সো তুমি লাইনটো যদি ব্ৰেক কৰিব বিচাৰা বা নতুনকে যদি লাইন আৰম্ভ কৰিব লাগে মই বিআৰ টেগ লাইনৰ হেখত দিবই লাগিব okay so let's continue with our typing so for currently use for kihor karone use koro ami creating web page টিম বাৰ্নাৰ্ছ-লি বুলি ব্যক্তি এজনে তেখেতে এটো ডিজাইন কৰিছিলে design the original HTML document আৰু যদি তোমালোকক খুদে কোনটো সনত ইউজ কৰিছে মানে ডেভেলপ কৰিছিলে বা ডিজাইন কৰিছিলে that is in 1990 সো মই দুটা লাইন টাইপ কৰিলো এই দুটা লাইন মোৰ আউটপুটত আহি যাব আমাৰ মানে বডিটো আমাৰ যেটো বডিটো এই বডিটোত মানে আমাৰ HTML ৰ বিষয় মই দুটা লাইন টাইপ কৰিলো টাইপ কৰাৰ পিছত এতিয়া আমাৰ বিআৰ টো নাহে গদে বিআৰ লিখাটো নহয় বিআৰ টো কাম হৈ গল আমাৰ লাইনটো ব্ৰেক কৰা সো বিআৰ লিখাটো নাহে বিআৰ যত মই লিখিছো তাৰ পৰা লাইনটো হেক হৈ প্লাই নতুনকে লাইনটো আৰম্ভ হৈ যাবগে সো এইখিনি আমাৰ লিখাবোৰ আহিব আৰু মোৰ বডিত আৰু মই একো নিবিচাৰো সো মই কি কৰিম বডিটো মই ক্লোজ কৰি দিমগে সো বডিটো ক্লোজ কৰিব কাৰণে angular bracket open slash body tag close so ইয়াৰ লকে মোৰ HTML page মোৰ মানে এটা web page এটা ক্ৰিয়েট কৰিলো এতিয়া গুটেটো আমাৰ HTML page হয় HTML টো ওপেন কৰিছিলো HTML টো মই এটা ক্লোজও কৰিব লাগিব so HTML মই ক্লোজ কৰি দিলো so ইয়াত মই কি বুজি পালো যে মোৰ HTML টো এটা কন্টেইনাৰ ট্যাগ হয় head টো মোৰ এটা কন্টেইনাৰ ট্যাগ হয় টাইটেল টো মোৰ এটা কন্টেইনাৰ ট্যাগ হয় বডি টো মোৰ ইয়াত এটা কন্টেইনাৰ ট্যাগ হয় আৰু ইয়াত এম্পটি ট্যাগ হিচাপে মই অকল বিআৰ ট্যাগ টো হে ইউজ কৰিছো ট্যাগস দুই ধৰণৰ থাকে container tag empty tag container tag means the tag which we need to where we need to off the tag on tag to থাকিব লগতে আমাৰ off tag ও থাকিব লাগিব তেনেকুৱা ধৰণৰ tags বোৰ কোৱা হৈছে tag বোৰ কোৱা হৈছে container tag আৰু যত অকল আমাৰ on tag থাকে off কৰাৰ কোনো দৰকাৰ নহয়গে প্ৰয়োজন নহয়গে হেবোৰ কোৱা হৈছে আমাৰ empty tag okay so ইয়াৰ পিছত এনেকে ক্ৰিয়েট কৰাৰ পিছত তোমাৰ যেতিয়া ওয়েব পেজটো কমপ্লিট হৈ যাব আমি ফাইলটো কেতিয়া মানে সেভ কৰি লম সেভ কৰিব কাৰণে আমি কোড যাম আমি ফাইলত যাম যাৰ সোয়া কম্পিউটাৰ বা ল্যাপটপ আছে তোমালোকে কাইন্ডলি প্ৰেক্টিস কৰিবা এনেকে ভিডিওটো চাই পেলাই নিজে এবাৰ প্ৰেক্টিস কৰিবা আৰু ল্যাপটপত তোমালোকে এক্সট্ৰা একো সফটওয়্যাৰ দৰকাৰ নহয়গে নোটপ্যাড থাকে আৰু ওয়েব ব্ৰাউজাৰো প্ৰায় থাকে যদি ওয়েব ব্ৰাউজাৰ তোমালোকৰ ওচৰত নাই মোক কাইন্ডলি কন্টাক্ট কৰিবা কেনেকে ডাউনলোড কৰিব লাগে মই তোমালোকক জনাই দিম মোৰ সোয়া ইয়াত ওয়েব ব্ৰাউজাৰ তিনটা ওয়েব ব্ৰাউজাৰ থাকিব লাগে যেটো কমন ওয়েব ব্ৰাউজাৰ তিনটা ওয়েব ব্ৰাউজাৰ হে তিনটা ওয়েব ব্ৰাউজাৰ কম্পিউটাৰত থকাটো মানে ভাল ফৰ এক্সাম্পল মোৰ ইয়াত ক্ৰোম আছে মোৰ ইয়াত ইন্টাৰনেট এক্সপ্লোৰাৰ আছে আৰু মোৰ ইয়াত মজিলা ফায়াৰফক্সও আছেগে তিনটা ব্ৰাউজাৰ মই ইয়াত থৈ দিছোগে ওকে তোমালোকক যদি ইচ্ছা তিনটা ব্ৰাউজাৰ থৈ দিব পাৰা ওকে so web page to create কৰাৰ পিছত মই এটা কি কৰিব লাগিব মই এটা ফাইলটো সেভ কৰিব লাগিব তো সেভ কৰাৰ কাৰণে মই যাম ফাইলত গৈ পেলা মই সেভ টোত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত মই ফাইলটোৰ নাম লিখিবৰ কাৰণে আহিব মই ফাইলটোৰ নাম কি দিব বিচাৰি আছো হেতু ওকে আৰু বিফৰ সেভিং দা ফাইল সিলেক্ট your desired location কত তুমি সেভ কৰিব বিচাৰিছা তুমি সিত সেভ কৰিব বিচাৰিছা ডিত সেভ কৰিব বিচাৰি আছা নে ইত সেভ কৰিব বিচাৰিছা ইটস আপ টু ইউ সো মই সেভ কৰিম ডেস্কটপ মানে হৈ গলগে আমাৰ এই আৰম্ভনি এই পেজটো ইয়াতে মোৰ ফাইলটো ক্ৰিয়েট হৈ প্লা আহি যাবগে সো ফাইল সেভ ডেস্কটপত ক্লিক কৰিলো now here I will give the file name say web page এনেকে মোৰ ফাইলটোৰ নাম দিলু দিয়া পাছত তোমালোকে সেভ নকৰিবা তোমালোকে কি কৰিবা এটো এটা HTML পেজ হয় গতিকে ইয়াৰ এক্সটেনশন বুলি কয় ওকে ইয়াৰ এক্সটেনশন
সব ফাইলৰ নিজৰ এটা এক্সটেনশন থাকে এক্সটেনশনৰ বিষয়ে মই পাছতকে তোমালোকক ব্ৰিফকে এক্সপ্লেইন কৰি দিম বৰ্তমান তোমালোকে মনত থবা যে আমাৰ HTML ৰ কাৰণে তাৰ এক্সটেনশন হৈ গলগে .html বা আমি লিখিব পাৰো .htm দুই ধৰণৰ আমাৰ এক্সটেনশন থাকে .html বা .htm তো আমি এই এক্সটেনশনটো কেতিয়া লিখিব লাগিব আমি যেতিয়া ফাইলটো সেভ কৰিম সেভ কৰোতে ফাইলৰ নাম দিবা আৰু নাম দি নো স্পেস নাথিং নাম দি প্লা তুমি .html বা .htm বুলি লিখি দিবা লিখা পিছত জাস্ট ক্লিক অন দা সেভ অপশন সেভ কৰি দিলো সো মোৰ এই ফাইলটো মানে এতিয়া সেভ হৈ গলগে ডোন্ট কাট ইট তোমালোকে কি কৰিবা ইয়াক মিনিমাইজ কৰি থৈ দিয়া এটো কোৱা হৈছে মিনিমাইজ ইয়াক কোৱা হৈছে কে ৰিস্টোৰ সো মই মিনিমাইজ কৰি থম মিনিমাইজ কৰি থোৱা মানে কি ক্লোজ হৈ নযায় এটো তলপিনে আমাৰ হুমাই থাকিব সো মিনিমাইজ সো ইয়াতে মোৰ তলফালে এটো হুমাই আছেগে এটোকো মই মিনিমাইজ কৰি দিও দিস ইজ দা কোডিং ওকে এটো হৈ গল আমাৰ মিনিমাইজৰ মানে হৈ গল আমাৰ এটো উইন্ডো কাট মানে ক্লোজ হৈ নযায় আমাৰ টাস্ক বাৰত গৈ প্লা হুমাই থাকেগে এতিয়া মই চাও মই ডেস্কটপত মই ফাইলটো যে সেভ কৰিছিলো আছে নে নাই সো এজ ইউ ক্যান সি হিয়াৰ ইজ দা ফাইলটো মোৰ HTML ত লিখা কাৰণে মোৰ ডাইৰেক্ট ইন্টাৰনেট এক্সপ্লোৰাৰটো সিলেক্ট হৈ গলগে ই বুলি আহি গৈছে এটো মানে মই এতিয়া যেতিয়া ওপেন কৰিম মোৰ ইন্টাৰনেট এক্সপ্লোৰাৰ যেটো ব্ৰাউজাৰ মই কি কৈছিলো মোৰ ফাইলটো ক্ৰিয়েট কৰাৰ পিছত তাক ডিসপ্লে কৰিবৰ কাৰণে আমাৰ কি দৰকাৰ হ'বগে আমাৰ ব্ৰাউজাৰ দৰকাৰ হ'বগে সো ব্ৰাউজাৰ আইদাৰ ইউ ক্যান ইউজ ইন্টাৰনেট এক্সপ্লোৰাৰ যেটো সাইন থাকে আমাৰ ই বা ক্ৰোম ইউজ কৰিব পাৰা বা আমি ইউজ কৰিব পাৰো ফায়াৰফক্স আমি ইউজ কৰিব পাৰো সো তিনটা ধৰণৰ ব্ৰাউজাৰ থাকে আৰু তাৰ বাহিৰেও বহুত ব্ৰাউজাৰ আছে দিস আৰ দা কমন ওয়েব ব্ৰাউজাৰ সো ইউজ এনি ওয়েব ব্ৰাউজাৰ টু ডিসপ্লে দ্যাট ওয়েব পেজ সো let's open this web page মোৰ already internet explorer তে আছেগে সো মই ওপেন কৰিলে মোৰ internet explorer তে ওপেন হৈ যাবগে আৰু ওপেন কৰাৰ পিছত তুমি যি লিখিলা আমাৰ এটো যেটো লিখিছো এটোৰ গুটেটো ডিসপ্লে হৈ যাবগে আমাৰ এটা ওয়েব পেজত সো আমাৰ ওয়েব পেজত মানে আমি কেনেকে ডিসপ্লে কৰিছো আমাৰ টাইটেল থাকিব আমাৰ ওয়েব পেজটো থাকিব পেজটোত আমাৰ ডাইৰেক্ট কন্টেন্টটো থাকিবগে দ্যাটস ইট ওকে সো লেটস ওপেন ইট and here you can see the output of the page amar page to title eto head this is the head to amar title hoi golge my first web page eto koa hoise ge address bar mane mur core pra file to open hoise so mur core pra mur open hoise ge desktop or pra open hoisile hoy ne so desktop ot mur page to naam ki webpage.html eto mur location to mane mur jor pra page to open hoise aru page to open hoa pisot tar title to ahile ki boli my first web page aru tar body thoka content to ahi golge hypertext markup language enega used for pasot moi br tag use korisilu he karone mur tolor pra new line or pra akon next to arambho hoise ge so this is the simple example for creating a web page ইয়াৰ লকে আমি শিকিছিলো আমাৰ ক্লাছত তাৰ বাহিৰে আমি শিকিছিলো যে আমাৰ সো এতিয়া let's clean this আমাৰ এটা ওয়েব পেজ যেটা আমি ক্ৰিয়েট কৰো ওয়েব পেজটো কলোৱে মই অলৰেডি টাইটেল থাকিব আৰু বডিটো থাকে বডিটোত আমাৰ যেটো এটা বডি এটো এটা ওয়ালৰ নিচিনা তো ওয়ালটুক বা আমাৰ ঘৰৰ যেটো ওয়াল আমাৰ ওয়ালটুক আমি পেইন্ট কৰোনে এটো ওয়ালটু ঠিক আছে মানে এটোৰ কথা কৈ আছো আমাৰ এই গুটেটোৰ কথা কৈ আছোগে সো এটো এটা আমাৰ ওয়ালৰ নিচিনা ওয়ালটুৰ ওপৰত মানে আমি এইবোৰ লিখি দিলুগে ওকে বুজি পাইছা আমাৰ এটো ওয়ালৰ নিচিনা হয় ওয়ালটুত আমি এটা টেক্সট প্ৰিন্ট কৰিলো আমি যদি ইচ্ছা এটা ওয়ালটুৰ কালাৰটো কি আছিল আমাৰ হোৱাইট এই হোৱাইট কালাৰ নিদিয়াকে আমি বেলেগ কালাৰো দিব পাৰি সো তাৰ কাৰণে আমি কি কৰিব লাগিব মই কলোৱে যে আমাৰ HTML দুই ধৰণৰ এলিমেন্টস ইউজ কৰা হয়গে এট্ৰিবিউটস ট্যাগস এন্ড এট্ৰিবিউটস আৰু এট্ৰিবিউটস বোৰ আমি ইউজ কৰোগে এবোৰ এটা কি হয় এবোৰ এটা স্পেশাল ওয়াৰ্ড হয় যিবোৰ আমি ইউজ কৰো কন্টেইনাৰ ট্যাগৰ ওপেন কন্টেইনাৰ ট্যাগৰ যেটো অন ট্যাগ থাকে অন ট্যাগৰ লগত কন্টেইনাৰৰ যেটো কন্টেইনাৰ ট্যাগ কি দুই ধৰণৰ আছিল এটা অন ট্যাগ আৰু অফ ট্যাগ
So on tagৰ লগত আমাৰ attribute টো লিখা হয় attribute is nothing but some special word which are used with that particular on tag কিছুমান ট্যাগৰ লগত কিছুমান attributes থাকে তাৰ related attributes থাকে হেবুৰহে আমি ইউজ কৰিব পাৰিম আৰু এই attributes বুৰৰ এটা স্পেশাল ওয়ার্ড হয় যিবোৰ আমাৰ কি কৰে এক্সট্ৰা এটা ফিচাৰ বা এক্সট্ৰা ইনফৰমেশনস কিছুমান আমাক মানে ইউজ কৰিবলৈ আমাক হেল্প কৰে সো ফৰ এক্সাম্পল এতিয়া আমাৰ এটো গুটেটো আমাৰ বডি হয় মই কলো কি আমাৰ বডিটো এটা ওয়ালৰ নিচিনা আৰু এই বডিটোৰ কালাৰ মই চেঞ্জ কৰিব পাৰো বৰ্তমান মোৰ হৈ আছে কি হোৱাইট বডিটোৰ ওপৰত মোৰ টেক্সট আছে কি hypertext markup এটো এটা টেক্সট এটা লিখা আছে আৰু বডিটোৰ কালাৰ হৈ গল মোৰ white now if I want I can change the color of this body so ইয়াৰ body color to কেনেকৈ চেঞ্জ কৰিম তাৰ কাৰণে মই এটা attribute ইউজ কৰিব লাগিব attribute টোৰ নাম হৈ গল bg color আৰু তাৰ পিছত attribute or values থাকে okay values মানে কিবা ডেটা এটা আমি দিব বিচাৰিছো যেটো মানে ফিচাৰ আমি ইউজ কৰাব বিচাৰিছো আমাৰ হে ট্যাগ টু লগত সো bg color লিখি আমাৰ তাৰ লগত ভ্যালু টু আমি ইকুৱেল দি পিনাই ডাবল কোটেশন বা সিঙ্গল কোটেশনৰ ভিতৰত আমি হে ভ্যালু টু লিখো মই এজ এন এক্সাম্পল তোমালোকক দেখাই দিম সো এটা bg color now this attribute is used with the on tag মানে আমাৰ body on tag যেটো থাকে ইয়াৰ লগত আমাৰ ইউজ কৰিব লাগে সো এটো লিখে কেনেকে আমাৰ body tag যেতিয়া ওপেন হৈছে body tag ওপেন কৰি ক্লোজ কৰা আগত মানে এটো body tag যে ওপেন কৰাৰ পিছত অ্যাঙ্গুলাৰ ব্র্যাকেটৰ ভিতৰত লিখো আমি হয় নাই সো অ্যাঙ্গুলাৰ ব্র্যাকেটটো ক্লোজ কৰা আগত স্পেস দি প্লাই আমি এই attribute টো ইউজ কৰিব পাৰো এনেকে bg color আৰু ইকুৱেল টু double quotation আমি কিবা এটা value means bg color is used for what purpose for changing the background color of the web page so background color change কৰিব লাগে so color মানে value মানে আমি colorৰ নাম দিম ইয়াত say for example red pink green blue whatever এনেকে value টো লিখি আমি angular bracket টো ক্লোজ কৰো তাৰপিছত আমাৰ বডিটোৰ ব্যাকগ্ৰাউণ্ডৰ কালাৰটো চেঞ্জ হৈ যাবগে লেটস এডিট দিস ফাইল মোৰ এই সোয়া মোৰ কোডিংটো মই ক্লোজ কৰা নাছিলো ওকে সো ক্লোজ নকৰাকে মই কি কৰিছিলো মই মিনিমাইজ কৰিছিলো মই এটা হেতুক ওপেন কৰি ললো ওপেন কৰি ফলে এতিয়া মই ইয়াত আমাৰ বডি ট্যাগ যত ওপেন হৈছিলে ইয়াত মই এটা এট্ৰিবিউট ইউজ কৰিম এট্ৰিবিউট টো কি ইউজ কৰিম কলো bg color সো বডিৰ পাছত স্পেস দি প্লাই মই লিখি দিম bg color আৰু ইকুৱেল টু ডাবল কোটেশনত মই এটা ভ্যালু দি দিছোগে সে গ্ৰীন এনেকে গ্ৰীন বুলি ভ্যালু এটা দি দিছো ডাবল কোটেশন ক্লোজ তাৰ পিছত মোৰ অ্যাঙ্গুলাৰ ব্র্যাকেটটো ক্লোজ হৈছেগে ওকে তো ইয়াত মই এতিয়া ফাইলটো সেভ কৰি লম ফাইলত গৈ প্লাই সেভ কৰি দিছো সেভ কৰাৰ পিছত এতিয়া মই যেতিয়া ফাইলটো ওপেন কৰিম মোৰ গ্ৰীন কালাৰত চেঞ্জ হৈ গলগে সো আজি ৰিভিজন দিওতে ইমান টাইম লাগি গৈছেগে ঠিক আছে তথাপি দৰকাৰ আছিল কাৰণ তোমালোকে হয়তো পাহৰি গৈছা বহুত দিন হৈ গল সেই কাৰণেহে মই আজি ৰিভিজন দিয়াই দিছোগে সো দিস ইজ দা html web page with bg color change এখিনি লকে আমি লাস্ট সাকে মোৰ মনত আছে এখিনি লকে আমি শিকিছিলুগে ওকে ইয়াৰ লকে আমি ষ্টাডি কৰিছিলুগে সো ইয়াৰ পিছত আমি এতিয়া নতুনকে কিছুমান বস্তু শিকিম এটো হৈ গল আমাৰ ইয়াৰ লগে যদি তোমালোকৰ কিবা ডাউটস থাকে মোক খুদি লব পাৰিবা ওকে সো বডিৰ লগত আমাৰ ব্যাকগ্ৰাউণ্ড কালাৰ চেঞ্জ কৰিব কাৰণে আমি এট্ৰিবিউট ইউজ কৰিব লাগে bg color আৰু তাৰ পিছত তাৰ ভ্যালু ডাবল কোটেশনত আমি দিব লাগে ওকে এনি এট্ৰিবিউট তুমি জি এট্ৰিবিউট ইউজ কৰা কোনোবা এটা এট্ৰিবিউটৰ যদি তোমালোকে ভ্যালুটো দিব বিচাৰা ডাবল কোটেশন বা সিঙ্গল কোটেশনত দিব লাগিব ঠিক আছে okay so now let's come to some new tags okay some new tag I will teach you today তিনটা tag মই ইউজ কৰিম এটা হৈ গল b tag টো আমাৰ কন্টেইনাৰ tag হয় গতিকে আমাৰ মানে লাষ্টত b tag টো ক্লোজ হ'ব লাগিব
সিমিলাৰলি আমাৰ এটা আছে কি ইউ টেগ টো আমাৰ এটা কণ্টেইনাৰ টেগ হয় গতিকে ইউ টেগটো লাষ্টত ক্লোজ হ'ব লাগিব এণ্ড শেষত আমাৰ আৰু এটা টেগ আছে সেইটো কোৱা আছে কি আই টেগ আৰু আই টেগটো আমাৰ লাষ্টত ক্লোজ হ'ব লাগিব সো এইবোৰ মই এবাৰ ইউজ কৰি দেখাই দিওঁ আচ্ছা কৈ দিছোঁ বা এইবোৰ কি হয়গে বি টেগ অপেন কৰি ক্লোজ কৰা মাজত whatever the text I will use it will appear in bold means আমাৰ কি হৈছে নৰ্মেল যেটো আমাৰ টেক্সটৰ উইথনেস মানে থিকনেসটো থাকেগে থিকনেসটো মানে আমাৰ হকট কৰি দিয়েগে থিকনেসটো মানে আমাৰ এতিয়া যেটো নৰ্মেল কে লিখা আহি আছে ইয়াক অলপ হকট কৰি দিবগে এনেকা নৰ্মেল কে নাহে ইয়াতকে অলপ বেছি ফেট মানে খাইবই অলপ মানে হকট হৈ গলগে সো B tag to আমি তেনেকে ইউজ কৰো let's show me one example for example say hypertext markup language HTML এই লিখাখিনি মোৰ অলপ হকট কৰিব লাগে তো মই কি কৰিম এই গুটে লিখাটো মই B tagৰ মাজত ঘুমাই দিম কেনেকে আৰম্ভণি ফালে মই B tag ওপেন কৰিম আৰু HTML ইয়াৰ হেখত মই B tag টো ক্লোজ কৰি দিলো ঠিক আছে তাৰ পাছত আকৌ মানে কন্টিনিউ হৈছে নরমাল কে সো বি ট্যাগ ওপেন কৰি বি ট্যাগ ক্লোজ সো বি ট্যাগ ওপেন কৰি বি ট্যাগ ক্লোজ কৰাৰ মাজত যিবোৰ লিখিছো এবোৰৰ থিকনেসটো অলপ এতিয়া হকট হৈ যাব সো লেটস সেভ দা ফাইল নাও লেটস ওপেন দা ফাইলটো মই ওপেন কৰিলো আৰু ইয়াত মই ৰিফ্ৰেশ বাটনৰ বিষয় তোমালোকক কৈছিলো ৰিফ্ৰেশ বাটনটোৱে কি কৰে যদি আমাৰ পেজটোত কিবা আমি চেঞ্জ কৰিছো সেই চেঞ্জবোৰ আকৌ মোক ৰিফ্ৰেশ কৰি প্লাই দেখাই দিবগে সো মই ইয়াত ৰিফ্ৰেশ বাটনটো ক্লিক কৰাৰ লগে লগে মই এতিয়া যিবোৰ চেঞ্জ কৰিলো সেই চেঞ্জটো এপ্লাই হৈ যাব লেটস ৰিফ্ৰেশ দা পেজ এণ্ড ইউ কেন সি নাও মোৰ HTML hypertext markup languageৰ থিকনেসটো অলপ বেছি হৈ গলগে মানে বাকি লিখাবোৰতকে ইয়াৰ লিখাবোৰ অলপ চেঞ্জ হৈ গলগে সো এটু হৈ গল আমাৰ বি ট্যাগৰ কাম তাৰপিছত ফৰ এক্সাম্পল আৰু এটা আহিছেগে এতিয়া আমাৰ ইউ ট্যাগ বা ইয়াক কোৱা হৈছেগে আন্ডাৰলাইন ইয়াৰ নামে কৈ দিছেগে তো মই চাগে নুবুজালে হ'ব আন্ডাৰলাইনটো মানে কি yes আমাৰ কি কৰিব whatever টেক্সট আমাৰ ইউ ট্যাগৰ মাজত থাকিব আমাৰ কি হ'ব তাৰ হে টেক্সটৰ তলত এটা লাইন আহি যাবগে আন্ডাৰলাইন এটা আহি যায়গে ঠিক আছে সো লেটস শো মি ওয়ান এক্সাম্পল মই এটা কাম কৰো মই এই হাইপাৰটেক্সট মাৰ্কআপ ল্যাঙ্গুৱেজটোকে মই আন্ডাৰলাইন কৰি প্লাই দেখাই দিওঁগে তো মই কি কৰিম মই আৰম্ভণি ফালে ইউ ট্যাগ ওপেন কৰিম আৰু হেখৰ ফালে ইউ ট্যাগটো ক্লোজ কৰি দিম সো ইউ ট্যাগ ওপেন ইউ ট্যাগ ক্লোজ আৰু তাৰ মাজত মোৰ আছে হাইপাৰটেক্সট মাৰ্কআপ ল্যাঙ্গুৱেজ সো এই লিখাটো মোৰ কি হৈ যাবগে আন্ডাৰলাইন আহি যাবগে মানে মই সো দুটা ওপেন ট্যাগ ইউজ কৰিছো এটা বোল্ডও কৰি দিছো প্লাস আন্ডাৰলাইনও কৰি দিছোগে দুইটাই কৰি দিছোগে ঠিক আছে সো ফাইলটো মই এবাৰ সেভ কৰি দিও আৰু পেজটো ওপেন কৰি প্লাই মই এগেইন সেম ৰিফ্ৰেশ কৰি দিম এণ্ড ৰিফ্ৰেশ কৰাৰ লগে লগে মোৰ সোৱা লিখাটো তলত আন্ডাৰলাইন আহি গলগে এবোৰ এবাৰ তোমালোকে প্ৰেক্টিস কৰিলেহে হ'বগে হল বুজিলা নাও নেক্সট আমাৰ লাষ্ট এটা আছেগে হেতু হৈছেগে আই টেগ আই মানে হৈ গলগে ইটালিক আই মানে কি ইটালিক মানে কি আমাৰ যেটো লিখা ষ্টাইলটো অলপ চেঞ্জ হৈ যায়গে ইটালিকটো কি কৰে আমি যদি ফৰ এক্সাম্পল সে HTML এই টেক্সটটো ধৰা মই ইয়াত লিখিলো HTML ওকে নরমাল কে হলে তো আমাৰ এনেকা আহিলেতেন বাট যদি মই আই ট্যাগৰ ভিতৰত ইউজ কৰো তেতিয়া মোৰ আহি যাবগে এনেকে অলপ HTML মানে কি হৈ যায়গে অলপ বেকা হৈ যায়গে অলপ মানে সাইড ফালে মানে বতা ধুমুৱা বতা দিয়া নিচিনাকে অলপ মানে বেকা হৈ যায়গে সো লেটস ইউজ দিস মই কি কৰিম মোৰ ইয়াৰ পৰা ইয়াৰ লকে এই লিখাখিনি গুটে লিখাখিনি মই তে ইটালিক কৰি দিম তো মই কোডিংত যাম কোডিংত ইজৰ আগত মই আই ট্যাগ ওপেন কৰিম আৰু একেবাৰে 1990 হেখত মই আই ট্যাগটো ক্লোজ কৰি দিলো
ओके सो मोर यार लके बोल्ड और अंडरलाइन হৈ গলগে আৰু ইয়াৰ পৰা ইয়াৰ লকে মোৰ এতিয়া ইটালিক ফৰ্মত লিখাবোৰ আহিবগে সো লেটস সেভ দা ফাইল নাও লেটস ওপেন দা ফাইল ওপেন হৈ আছে মই এতিয়া এটো ৰিফ্ৰেশ কৰি দিম সো মোৰ সোয়া এতিয়া লিখা স্টাইলটো চেঞ্জ হৈ গলগে ইটালিক হৈ গলগে ঠিক আছে বুজিলা তো এই তিনটা ট্যাগ আমাৰ ইউজ কৰা হৈছেগে বি ফৰ bold U for underline I for italic এবং মনত থবা bold মানে thickness তো বহাই দিয়ে U tag means কি কৰে underline আহি যায়গে আমাৰ টেক্সটৰ তলত আৰু I tag এ কি কৰে italic ফৰ্মত আমাক ডিসপ্লে কৰি দেখাই দিয়েগে সো এই তিনটা ট্যাগ আজি তোমালোকক মই নতুনকে শিকালো তাৰ বাহিৰে মই ভাবিছিল আৰু বহুত কিবা কিবি আসলে ট্যাগ হেবোৰ মই শিকাম বুলি বাট মই যেটো চাই আছো সময়টো বহুত বেছি হৈ গৈছেগে ইয়াতকে বেছি লেন্দি ভিডিও হলো তোমালোকে চাই বেয়া পাবা সো ইয়াৰ লগত ৰিলেটেড কিছুমান নোটস মই দি দিম লগতে ভিডিওটোৰ লগত যদি তোমালোকৰ কিবা ডাউটস আছে তোমালোকে মোক খুদিব পাৰা সো আজিলা আমি ইয়াতে সামৰিছো মই নেক্সট ক্লাছত আৰু কিছুমান মানে ট্যাগসৰ বিষয় শিকাম আৰু কিছুমান এট্ৰিবিউটছৰ বিষয় কম আমাৰ ট্যাগসবোৰৰ কালাৰ ব্ল্যাক আহিছে ট্যাগসবোৰৰ কালাৰবোৰ কেনেকৈ চেঞ্জ কৰিব পাৰি বা ব্যাকগ্ৰাউণ্ডত আমাৰ এই কালাৰ নিদিয়াকে আমি কিবা ইমেজ দিব পাৰিম নেকি হে ইমেজটো কেনেকৈ দিয়ে হেবোৰ মই তোমালোকক নেক্সট ক্লাছত এক্সপ্লেইন কৰি দিম সো দ্যাটস ইট ফৰ টুডে থ্যাংক ইউ ফৰ অ্যাটেন্ডিং দ্য ক্লাস স্টুডেন্ট টেক কেয়ার এন্ড বাই